কামৰূপ নলবাৰী সীমান্তৰ ৰঙিয়াৰ দুদেটিয়াত ৰাইজৰ উত্তাল প্ৰতিবাদ লেহেমীয়া গতিত দলং নিৰ্মাণ কৰাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে জনসাধাৰণ। নুনা নৈৰ ওপৰতে লেহেমীয়া গতিত দলং নিৰ্মাণ কৰা ঠিকাদাৰৰ বিৰুদ্ধে ধৰ্ণা। দলং নিৰ্মাণ কৰা সংস্থাৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰিলে দুদেটিয়া অঞ্চল। ৰাইজৰ অভিযোগ, সুদীৰ্ঘ 3 বছৰে দলং নিৰ্মাণৰ 20% কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে ঠিকাদাৰে। ঠিকাদাৰে অভাৱ অনাটনৰ মাজেৰে দলং নিৰ্মাণ কৰাৰ দৰে ৰৈ দলং নিৰ্মাণ কৰা বুলি গাঁওবাসীয়ে ক্ষোভ উজাৰে। এই ক্ষেত্ৰত দলং নিৰ্মাণত লেহেমীয়া কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় চৰকাৰ প্ৰশাসনক। লগতে অতি শীঘ্ৰে দলং নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় গাঁওবাসীয়ে। আমাৰ এই দুদেটিয়াত নুনা নদীৰ ওপৰত এখন দলং সংযোগ কৰাৰ কাৰণে আমি বহুত দিন আগৰ পৰাই প্ৰতিবাদ কৰি আহিছিলোঁ। সেয়েহে আমাৰ প্ৰতিবাদত মানে আমাৰ বিভাগীয় কৰ্তৃপক্ষ যেনে আমাৰ ৰঙিয়া সমষ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, নলবাৰী সমষ্টিৰ জয়ন্ত মোল্লা ডাঙৰীয়া, এওঁলোকে আমাক এই দলংখন দিছিলে। দলংখন চেংচন হোৱা আজি 3 বছৰ হ'ল। 3 বছৰে মানে ঠিকাদাৰে লেহেমীয়া গতিত কাম কৰি আছে। আৰু এনেকুৱা হৈছে ঠিকাদাৰে 2-4 দিনৰ কাৰণে লেবাৰ কেইজনমান লৈ আহে, অলপ মাল পেলাই, সেই মালখিনি শেষ হ'লে আকৌ লেবাৰবিলাক গুচি যায়। এনেকুৱা গতিত দলংখন নিৰ্মাণ হৈ আছে। গতিকে দলংখন আমাক অতি শীঘ্ৰে, ৰাইজৰ দাবী অতি শীঘ্ৰে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব লাগে। যে আমাৰ ইয়াত এখন নুনা নৈ আছে, এই নৈখনত স্বাধীনতাৰ পিছৰে পৰা কোনো যাতায়াতৰ আমি ব্যৱস্থা পোৱা নাছিলোঁ। কিন্তু এইবাৰ আমাক দয়া কৰি আমাৰ যি ৰুলিং বিজেপি চৰকাৰ, তেখেতসকলক ইয়াত আমাক এখন ব্ৰিজ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ দিছিল। যে যি ঠিকাদাৰে জানিব পৰা মতে ঠিকাদাৰজনৰ নাম নজিব ব্ৰহ্মা হয়। তেখেতৰ লেহেমীয়া কামৰ গতিত আজি 3 বছৰ হৈ গ'ল, কিন্তু দলংখনৰ আজি 30% কামেই হোৱা নাই। আৰু 2 বছৰ থকা বুলি আমি জানিব পাৰিছোঁ। যে আমি ঠিকাদাৰক দাবী জনাইছোঁ যে আমাক অতি সোনকালতে এই দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি দিব লাগে। কাৰণ কিয়নো এই দলঙৰ বা এই নদীটোৰে দৈনিক হাজাৰ দৰ্শকে আপ ডাউন কৰে। তাৰ উপৰিও আমাৰ স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে দৈনিক তেওঁলোকে অহা যোৱা কৰে, কিন্তু যাতায়াতৰ আমি একদম কঠিন অৱস্থাত ভুগি আছোঁ। আমি বহু প্ৰতিবাদ কৰাৰ ফলত যি আমাৰ দলঙৰ কাম নিৰ্মাণ কৰিছিল, কিন্তু ঠিকাদাৰে এই দলঙৰ নিৰ্মাণ কামত সম্পূৰ্ণভাৱে সা সঁজুলি দলঙৰ কামত দিব পৰা নাই। আজি ইয়াত শিল দিলে চিমেণ্ট নাথাকে, চিমেণ্ট দিলে বালি নাথাকে। গতিকে মিস্ত্ৰীসকল তেখেতসকলে অহা যোৱা কৰি আছে। যোৱা খৰালি মাহটো তেখেতসকলে ইয়াত 3 মাহমান প্ৰায় কামত শুই গ'ল, কিন্তু তেখেতসকলে কোনো সঁজুলি দিব পৰা নাছিলে। সেয়েহে এইবাৰ আমি নজিব ব্ৰহ্মা বুলি জানিব পাৰিছোঁ ঠিকাদাৰ, তেখেতক জনাব বিচাৰিছোঁ যে অতি সোনকালে আমাক এই দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি দিব। ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট, অসম টুডে।